কোৱা হৈছিল বিজ্ঞাপন? 18মহীয়া কোৰ্চ এইটো 2017ত এইটো বিজ্ঞাপন ওলাইছিলে আৰু সেইখিনি সময়ত একচুৱেলি ৰাইট টু এডুকেশ্যনৰ যোনটো এক্ট আছে তাতে ষ্টুডেণ্টসকলক ট্ৰেইন টিচাৰৰ দ্বাৰা শিক্ষা গ্ৰহণ কৰা সিহঁতৰ ৰাইট আছে আৰু ভাৰতবৰ্ষত যথেষ্ট সংখ্যক শিক্ষক আছিলে যিসকল ট্ৰেইন নহয় আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা এইটো এটা নটিফিকেশ্যন জাৰি কৰিছিলে যে 2019 মাৰ্চ মাহৰ 31 তাৰিখৰ ভিতৰত সকলো টিচাৰ প্ৰাইভেট হওক গভৰ্ণমেণ্ট হওক কথা বোলে সেইটো কথা নাই সকলো টিচাৰ ট্ৰেইন হ'ব লাগিব। আজি অতদিনে আমাৰ অসম চৰকাৰে টিচাৰ এপইণ্টমেণ্ট কৰি আছিলে আমাৰ একেখন চাৰ্টিফিকেটেদি, কিন্তু আজি এই সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্টটো ওলোৱাৰ পিছত চলিত বৰ্ষৰ জানুৱাৰী 2 বৰ্ষত আমাক অসম চৰকাৰে ডাইৰেক্ট ইনভেলিড বুলি কৈ দিছে। আমি ফ্ৰেছ ৰিক্ৰুটমেণ্টৰ কাৰণে ভেলিড নহয়। আপুনি ইতিমধ্যে টেট উত্তীৰ্ণ হৈছে, হয় মানে আপুনি এতিয়া সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্টটোৰ কাৰণে আপুনি এতিয়া নিযুক্তিৰ পৰা বঞ্চিত হৈ ৰ'ব লগা হৈছে। হয় ছাৰ। যিহেতু এটা এইটো কোৰ্টৰ ভাৰ্ডিক্ট হয়, কোৰ্টৰ নিৰ্দেশনা, যদিহে এই নিৰ্দেশনা যদি বাহাল থাকে তেতিয়াহ'লে পৰৱৰ্তী সময়ত আপোনালোকৰ পদক্ষেপ কি হ'ব? যদিহে অসম চৰকাৰে যদি এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা নলয় বা আদালতে যদি এই ভাৰ্ডিক্ট যদি উঠাই নলয়, আপোনালোকৰ পৰৱৰ্তী স্থিতি? লিখা আছিলে যে ভাৰ্ডিক্টটো দিছে হয়, কিন্তু এনচিটিৰ হাতত সেইখিনি পাৱাৰ আছে যে তেওঁ যদি কিবা সাল সলনি কৰিব খোজে তেওঁলোকে এই সাল সলনি কৰিব পাৰে। আৰু আমাৰ ইমান প্ৰাৰ্থনা, আমি ইমান ৰিকুৱেষ্ট কৰি আছো, ইমান কাৰ্যসূচী হাতত লৈ থকাৰ পিছতো এনচিটি বা MHRDৰ ফালৰ পৰা একো মানে নটিফিকেশ্যন বা গেজেট উলিয়াই দিয়া নাই। কিন্তু তেওঁলোকৰ এই নীৰৱতাই আমাক যথেষ্ট আঘাত কৰিছে। তেওঁলোকে একো নকয়, আমাক ভেলিড বুলিও নকয়, ইনভেলিড বুলিও নকয়। এতিয়া আমি ইমান বিপদত পৰিছো, আমি কি কৰিম? আমাৰ মানে উপায় নাই। আৰু আপোনালোকে ইয়াতে মন কৰিব, আমাৰ ইয়াতে যিমান শিক্ষক আহিছে যথেষ্ট সংখ্যক শিক্ষক আমি বয়সীয়াল, ইয়াতে বয়সীয়াল আৰু মানে কি এতিয়া আৰু আমাৰ বয়স নাই। আমি নতুনকে DLED কৰিম, 2 বছৰীয়া DLED কৰি তাৰপিছতহে আমাক টেট পাছ কৰিব লাগিব। যিহেতু আমাৰ টেট পাছ কৰা চাৰ্টিফিকেটখন আছে 2021ৰ আৰু 21ৰ এতিয়া, আৰু এই চাৰ্টিফিকেটখন যদি ইনভেলিড হৈ যায় আমাক আকৌ নতুনকে টেট পাছ কৰিব লাগিব। আমি এইখিনি আমাৰ দাবী যদি মানি নলয় আমি পৰৱৰ্তী আৰু ইয়াতকৈ কঠোৰ কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। তথাপিও যদি নহয়, আমাৰ প্ৰফেশ্যনটো যিহেতু আমি টিচিং প্ৰফেশ্যনটো বাছি লৈছিলোঁ, কাৰণ সকলোৱে নিজৰ নিজৰ প্ৰফেশ্যন বাছি লয়। টিচিং প্ৰফেশ্যনতো আমাৰ DLED কৰিব লাগিব, এইটো এটা প্ৰফেশ্যনেল ডিপ্ল'মা হয়, তাৰপিছত টেট পাছ কৰিব লাগিব। ইমানখিনি কৰাৰ পিছত যেতিয়া আমি হ'ব নোৱাৰিম, আমাৰ প্ৰফেশ্যনটো যিহেতু ৰিস্কত আহিছে। এতিয়া আজিৰ দিনত ছাৰ মানে খাই বৈ সকলোৱে জীয়াই থাকিব পাৰে, কিন্তু নিজৰ সপোনটো পূৰণ কৰাটোহে চবতকৈ ডাঙৰ কথা। আমাৰ তেনে ক্ষেত্ৰত নিজৰ মৃত্যুৰ ওপৰত বাছি লোৱাতকৈ আমাৰ বেলেগ একো উপায় নাথাকিব। নিযুক্তিৰ বাবে যোগ্য প্ৰায় 4,500 পৰা 5,000 প্ৰাৰ্থী প্ৰাথমিক পৰ্যায়ত আমাৰ অসমত আছে, আৰু সেইখিনি হ'লে আৰু আমাৰ অসমত আৰু মানে টিচাৰৰ সমস্যাটো আৰু নাথাকে। কিন্তু আমি এতিয়া কথাটো হ'ল কি যে তেওঁলোকে দুটা ব্যৱস্থা কৰিছে। ইফালে NIOS পাৰ্টিখিনিক তেওঁলোকে কণ্টেক্সুৱেলৰ পৰা ফ্ৰেছ ৰিক্ৰুইটমেণ্ট দি পেলাই তেওঁলোকে চাকৰি দিলে, কিন্তু আমাৰ কিন্তু এই যিসকল এতিয়াও আমি ইয়াতে আছোঁ, আৰু এটা কথা তেওঁলোকে চৰ্ত বান্ধি দিছে যে একেখন স্কুলতে তেওঁলোকে কাম কৰিব লাগিব। কিন্তু আপোনালোকে জানে যিসকল কণ্টেক্সুৱেল আছিল তেওঁলোকে বেলেগ স্কুলত